আপোনালোকৰ কি খবৰ? মোৰ ভালে, আপোনালোকে চাগে ভালে আছে। আজি আমাৰ খুৰাহঁতৰ ঘৰত কীৰ্তন আছে। সেয়ে গেটখন তালা তোলা দি কিনে কীৰ্তনত যাওঁ চাগে। ঘৰৰ মানুহখিনি গোটেই গৈছে নহয়, মাও গৈছে। তালাখিনি দিব লাগিব আৰু আপোনালোকক অলপমান কীৰ্তনটো দেখুৱাম দেই, আপোনালোকে চাই থাকিব। মই এতিয়া কীৰ্তনত যাম, ওচৰতে দেই খুৰাহঁতৰ ঘৰ। আহক। এয়া মই ঘৰৰ পৰা আহি খুৰাহঁতৰ ঘৰ পালোঁ দেই। এয়া চাওক, মানুহখিনি কীৰ্তন আৰম্ভই কৰিছে আৰু ময়ো এটা সেৱা লওঁ ৰ'বা। এয়া চাওকচোন, ধূপ চাকি জ্বলাইছে, ত্ৰিনাথ কীৰ্তনৰ ফটোখনো দিছে। চাবাচোন আপোনালোকে ইমান ধুনীয়াকৈ সজাইছে। এয়া চাওকচোন, ধুনীয়া দেখিছে নহয় ফটোখন। এয়া হৈছে ত্ৰিনাথ কীৰ্তন দেই। আৰু ঘৰৰ মানুহখিনি কি কৰি আছে দেখুৱাই আছোঁ ৰ। এয়া আমাৰ গোৱালপাৰাৰ মামাৰ ছোৱালী, চাওকচোন কি লাজ কৰিছে আমাৰ মাইনা ৰিচান, আমাৰ ধুনুৰ মা। এয়া মোৰ ভাই বোৱাৰী দেই, আমাৰ ধুনু চাওকচোন। খিচিৰিখিনি আগতীয়াকৈ বনাইছে, গৰম দিন নহয়, অলপ ঠাণ্ডা হ'ব। ঠাণ্ডা চব্জি বনাইছে দেই মানুহখিনিৰ কাৰণে। এয়া আমাৰ ওচৰ চুবুৰীয়াৰ মানুহ আছে, কীৰ্তনৰ মানুহ আছে। কীৰ্তন চেচ পালে খিচিৰি প্ৰসাদ পাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এয়া কীৰ্তন শেষ হ'ল আৰু আমিও সেৱা কৰি ল'লোঁ আৰু এতিয়া প্ৰসাদ দিব, আপোনালোকে চাই থাকিব দেই। এয়া চাওকচোন, মানুহখিনি ধুনীয়াকৈ বহি আছে আৰু আমাৰ খুৰীয়ে প্ৰসাদ আনিছে। এয়া চাওক, খুৰী প্ৰসাদ দি আছে, বহুত কল দি আছে আৰু ময়ো আজি বহি খাই আছোঁ দেই। আজাৰিত খুৰীয়ে দি আছে নহয়। আৰু এইপিনে আমাৰ গোৱালপাৰাৰ ভণ্টি প্ৰসাদ দি আছে। চাওকচোন, তেওঁতো বৰ লাজুকী দেই, লাজ কৰে বহুত। এয়া হাঁহি আছে আৰু আমিও প্ৰসাদ খাই আছোঁ। এইপিনে খিচিৰি বনাইছে। খিচিৰিটো কেনেকুৱা হৈছে খালেহে গম পাম। চাওক ভূমিদা, আমাৰ খুৰা খিচিৰি দি আছে। এয়া ভূমিদা, এয়া ভণ্টি গোৱালপাৰাৰ পৰা আহিছে, খিচিৰি চব্জি দি আছে। অকণমান বেছিকৈ দিবি দেই। হ'ব কেনেকুৱা হৈছে? ধুনীয়া হৈছে। অকণমান খিচিৰি খাই আছোঁ আমি। এয়া মোৰ মানুহজন খিচিৰি খাই আছে। 2 নম্বৰতে মোৰ কেমেৰামেন। মানুহজনে না চুলিখিনি ষ্টাইল কৰা নাই আজি, খাই আছোঁ, দেখা নাই ক। যাওয়াটাও তুমি বিদা মানে ভাল করে যাও ওটাই বেশি তুলছে উচ্চা মুই বাজি না পাও মারো দিলে কিন্তু আমি বললো ফাংশন ফাংশন চাপা লাগিলে না নাই নাই আপা মার হব কই যাম যা আমি কীৰ্তনৰ পৰা আহিলোঁ দেই আৰু এইখিনি প্ৰসাদখিনি তৰমুজখিনি লৈ আহিছোঁ। ধুনীয়াকৈ এতিয়া ওলাম, ফ্ৰিজত থৈ দিম, কালি দুপৰীয়া খাই আনিব লাগিব। আৰু আজিলৈ ইমানে দেই।